নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ ওয়েলকাম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি 2018 চনত হৈ যোৱা ডিএমইৰ নন টেকনিকেল পেপাৰখনৰ সেকেন্ড পাৰ্টটো আলোচনা কৰিম। ইয়াৰে প্ৰথম পাৰ্টটো অলৰেডি আমি আমাৰ চেনেলত আপলোড কৰিছোঁ। যদি আপুনি চোৱা নাই আই বাটনত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব, কাৰণ আমি ভিডিঅ'টোৰ মাজে মাজে বহুতো সৰু সৰু এক্সট্ৰা ইনফৰমেশ্যনো দি গৈছোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হ'ল হুইচ প্লেনেট লুকছ ৰেডিছ ইন দ্য নাইট স্কাই। ৰাতিৰ আকাশত কোনটো গ্ৰহ ৰঙা দেখা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, মংগল অৰ্থাৎ মাৰ্চ গ্ৰহ। আৰু মাৰ্চ গ্ৰহটো ৰঙা দেখাৰ কাৰণটো হ'ল তাৰ ছাৰ্ফেচত আইৰণ অক্সাইড থাকে আৰু যাৰ বাবে এইটো গ্ৰহ দেখাত অলপ ৰেডিছ কালাৰৰ হয়। এইখিনিতে আমি জানি থ'ম যে মাৰ্চ গ্ৰহটোৰ দুটা উপগ্ৰহ আছে আৰু সেই দুটা উপগ্ৰহৰ নাম হ'ল ফ'বছ আৰু ডেইমছ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং প্লেনেটছ হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ নেচাৰেল ছেটেলাইটছ অৰ মুন। তলত দিয়া কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা সকলোতকৈ বেছি? ইয়াতে আপোনালোকক মই জনাওঁ যে ডিএমইৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে তাত কোনো ধৰণৰ আছামিছ মিডিয়ামত লিখা নাথাকে। মই জাষ্ট আপোনালোকৰ সুবিধাৰ কাৰণেহে ইয়াত আছামিছ মিডিয়ামটো ইনক্লুড কৰি দিছোঁ। অ'কে, এইটো কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি, ছেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহ। শনি গ্ৰহৰ টোটেল নাম্বাৰ অফ ছেটেলাইট হৈছে 146 আৰু আমি এইখিনিতে এইটো জানি থ'ম যে আমাৰ সৌৰজগতত দুটা এনেকুৱা গ্ৰহ আছে যাৰ কোনো ধৰণৰ উপগ্ৰহ নাই। তাৰে এটা হৈছে মাৰ্কিউৰী আৰু আনটো গ্ৰহৰ নাম আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। 18 নম্বৰ কুৱেশ্যনটো হ'ল দ্য আৰ্থ ৰোটেটছ অন ইটছ এক্সিছ ফ্ৰম। পৃথিৱীয়ে তেওঁৰ অক্ষৰ চাৰিওফালে ক'ৰ পৰা ক'লৈ ঘূৰে? এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, ৱেষ্ট টু ইষ্ট। আৰু ৱেষ্ট টু ইষ্ট ডিৰেকশ্যনত ঘূৰাৰ কাৰণে সূৰ্য সদায় পূবত উদয় হয়। নেক্সট কুৱেশ্যনটো হ'ল থ্ৰু হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ দ্য ইকুৱেটৰ পাছ। তলত দিয়া কোনখন দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে? এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব ব্ৰাজিল, অপশ্যন নম্বৰ বি। বিষুৱ ৰেখা টোটেল 13খন দেশৰ মাজেৰে পাৰ হৈ গৈছে। এই বিষুৱ ৰেখা কৰ্কটক্ৰান্তি ৰেখা, মকৰক্ৰান্তি ৰেখা এইবিলাক কোনো ধৰণৰ ৰিয়েল ৰেখা নহয়, এইবিলাক জাষ্ট হৈছে ইমাজিনাৰী ৰেখা। কুৱেশ্যন নম্বৰ 20 ছলাৰ এক্লিপছ অকাৰ্ছ হুৱেন। ইয়াত সুধিছে যে সূৰ্যগ্ৰহণ কেতিয়া হয় আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, মুন কামছ বিটুইন ছান এণ্ড আৰ্থ। সূৰ্যগ্ৰহণ কেনেকৈ হয় অলপ বুজিবলৈ চেষ্টা কৰোঁ। সূৰ্যগ্ৰহণ হৈছে যেতিয়া আমাৰ মুন, এইটো মুন আৰু মুনটো কি হয়, এইটো হৈছে ছান আৰু এইটো হৈছে আৰ্থ। যেতিয়া মুন ছান আৰু আৰ্থৰ মাজত আহে তেতিয়া ছলাৰ এক্লিপছ অৰ্থাৎ সূৰ্যগ্ৰহণ হয়। সূৰ্যগ্ৰহণত একচুৱেলি হয় কি? আপোনালোকে জানে যে মুন হৈছে আমাৰ পৃথিৱীৰ উপগ্ৰহ। এইটো হৈছে মুন আৰু এইটো হৈছে আমাৰ পৃথিৱীৰ উপগ্ৰহ। আৰু উপগ্ৰহ মানে কি, আমাৰ যিটো পৃথিৱী আছে তাক কেন্দ্ৰ কৰি এইটো এনেকুৱা চাৰ্কুলাৰ পথত এইটো ঘূৰি থাকে আৰু ঘূৰোতে ঘূৰোতে যেতিয়া মুনটো ছান আৰু আৰ্থৰ মাজত আহে তেতিয়া আমাৰ পৃথিৱীৰ পৰা দেখাত এনেকুৱা লাগে যেন সূৰ্যটোক মুনে আৱৰি ধৰিছে আৰু তাৰ ফলত সূৰ্যটো পৃথিৱীৰ পৰা ভালদৰে দেখা নাযায় আৰু তাকে আমি ছলাৰ এক্লিপছ বুলি কওঁ। নেক্সট কুৱেশ্যন দ্য স্পীড অফ ৰোটেশ্যন অফ আৰ্থ ইন কিলোমিটাৰ পাৰ আৱাৰ ইজ দ্য হাইয়েষ্ট। পৃথিৱীৰ ঘূৰণি গতিবেগ কিলোমিটাৰ পাৰ আৱাৰত ক'ত সকলোতকৈ বেছি হয়? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, এলং দ্য ইকুৱেটৰ অৰ্থাৎ বিষুৱ ৰেখাৰ সৈতে। আৰু ইয়াৰে স্পীড হৈছে 1670 কিলোমিটাৰ পাৰ আৱাৰ। নেক্সট কুৱেশ্যনটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত বহুকেইবাৰ অহা দেখা যায়। এইটো কুৱেশ্যনত সুধিছে যে তলৰ কোনটো এটা মেটামৰ্ফিক ৰক হয় আৰু এইটো কুৱেশ্যনৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ এ, স্লেট। স্লেট হৈছে এটা মেটামৰ্ফিক ৰক। মেটামৰ্ফিক ৰক হয় কি? মানে মেটামৰ্ফিক ৰক মানে হৈছে ধৰক এটা এক্সিষ্টিং ৰক আছে। এক্সিষ্টিং ৰক মানে কি, আগৰে পৰা শিল হয়, তাত যদি আমি বহুত বেছি হিট এপ্লাই কৰোঁ বা বহুত বেছি প্ৰেছাৰ দিওঁ তাৰ ফলত যিটো নতুন ৰক সৃষ্টি হ'ব, যিটো নতুন শিল সৃষ্টি হ'ব তাক আমি ক'ম মেটামৰ্ফিক ৰক বুলি। এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে আপোনালোকক ধৰক কেইটামান ৰকৰ এক্সাম্পল দিয়া থাকিব আৰু আপোনালোকক সুধিব যে এইটো কি ধৰণৰ ৰকছ হয়। তাৰ কাৰণে আমি জানিব লাগিব যে কিমান টাইপছৰ ৰকছ আছে, কিমান টাইপছৰ শিল আছে। মেইনলি 3 টাইপছ অফ ৰকছ প্ৰেজেণ্ট আছে আৰু সেইকেইটা হ'ল ইগনিয়াছ ৰক, ছেডিমেণ্টাৰী ৰক আৰু মেটামৰ্ফিক। ইগনিয়াছ মানে কি? ইগনিয়াছ মানে হৈছে আগ্নেয় শিল। এইটো কেনেকৈ হয়? এইটো হয় যেতিয়া লাভা, মেগমা এইবিলাক ঠাণ্ডা হয় তেতিয়া সেই ইগনিয়াছ ৰকটো সৃষ্টি হয়। আৰু ইগনিয়াছ ৰকছৰ এক্সাম্পল হ'ব গ্ৰেনাইট, বেচেল্ট এইবিলাক। নেক্সটটো কি ক'লোঁ মই? ছেডিমেণ্টাৰী ৰক। ছেডিমেণ্টাৰী ৰক কেনেকৈ সৃষ্টি হয়? যেতিয়া ছেডিমেণ্টছবিলাক একুমুলেশ্যন হয় অৰ্থাৎ জমা হয়
আৰু জমা হৈ যিবিলাক ৰক সৃষ্টি হ'ব তাক ক'ম আমি সেডিমেণ্টাৰী ৰক্স বুলি। সেডিমেণ্টাৰী ৰক্সৰ এক্সাম্পল বুলি ক'লে লাইমষ্টোন হ'ব, চেণ্ডষ্টোন হ'ব এইবিলাক। আৰু মেটামৰ্ফিকটো জানেই, মেটামৰ্ফিকৰ এক্সাম্পল বুলি ক'লে স্লেট হ'ব, মাৰ্বল সেইবিলাক হ'ব। গতিকে এইবিলাক এক্সামৰ পইণ্ট অফ ভিউৰ বহুখিনি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনটোত সুধিছে যে হুইচ ওৱান অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ ন'ন এজ লেণ্ড অফ 1000 লেকছ। লেণ্ড অফ 1000 লেকছ বুলি তলত দিয়া কোনখন দেশক জনা যায়? ইয়াৰে যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ চি ফিনলেণ্ড। ফিনলেণ্ডক লেণ্ড অফ 1000 লেকছ বুলি কোৱা হয়। ফিনলেণ্ডত টোটেল 1,88,000টা লেকছ আছে। নেক্সট কুৱেশ্যনটো হ'ল দ্য ষ্ট্ৰেইট ডেট ছেপাৰেটছ ইউৰোপ ফ্ৰম আফ্ৰিকা। তলত দিয়া কোনটো ষ্ট্ৰেইটে ইউৰোপ আৰু আফ্ৰিকাক বেলেগ বেলেগ কৰে অৰ্থাৎ ছেপাৰেট কৰে? এনেকুৱা ধৰণৰ ষ্ট্ৰেইটছৰ ওপৰত বেছ কৰি অহা কুৱেশ্যন অনলি ডিএমই বুলিয়ে নহয়, আমাৰ এডিআৰইতো অহা দেখা গৈছে আৰু আহিবলগীয়া যিবিলাক এক্সাম হ'ব সকলোতে এনেকুৱা ধৰণৰ কুৱেশ্যন দেখিবলৈ পোৱা যাবই। আৰু ইয়াৰে যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন নম্বৰ বি ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰে ইউৰোপ আৰু আফ্ৰিকাক ছেপাৰেট কৰিছে। ইয়াতে যিটো অপশ্যন নম্বৰ চি আছে পাক ষ্ট্ৰেইট সেইটো এক্সামত বহুকেইবাৰ অহা দেখা যায়। লগতে অপশ্যন নম্বৰ ডিত থকা বেৰিং ষ্ট্ৰেইটো বহুত বেছি ইম্পৰ্টেণ্ট। যদি আমি চাব যাওঁ পাক ষ্ট্ৰেইটে কাক কাক ছেপাৰেট কৰে? পাক ষ্ট্ৰেইটে আমাৰ ইণ্ডিয়াৰ একেবাৰে চাউথত থকা তামিলনাডু আৰু শ্ৰীলংকা এই দুখন ঠাইক ছেপাৰেট কৰে। যদি আমি বেৰিং ষ্ট্ৰেইটৰ বিষয়ে চাবলৈ যাওঁ বেৰিং ষ্ট্ৰেইটে ৰাছিয়া আৰু আলাস্কাক ছেপাৰেট কৰে। কেতিয়াবা এইটো কুৱেশ্যন এনেকুৱা আহে যে বেৰিং ষ্ট্ৰেইটে কোন দুখন ঠাইক কানেক্ট কৰে? বেৰিং ষ্ট্ৰেইটে আৰ্কটিক অ'চিয়ান আৰু পেচিফিক অ'চিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰক কানেক্ট কৰে। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যনলৈ যোৱাৰ আগতে আপোনালোকক জনাওঁ যে আজিৰ ভিডিঅ'টোত আমি 10টা কুৱেশ্যনে ডিছকাছ কৰিলোঁ আৰু 2018 চনৰ যিখন ডিএমইৰ পেপাৰ আহিছিলে তাত টোটেল জিকে পৰ্চনৰ পৰা 50টা কুৱেশ্যন আহিছিলে। বাকী থকা 25টা কুৱেশ্যন আমি আমাৰ পৰৱৰ্তী যিবিলাক ভিডিঅ' আহিব তাত দিবলৈ চেষ্টা কৰিম। অ'কে, নাও 25 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ সকলোতকৈ দ ফ্ৰেছ ৱাটাৰ লেক কোনটো হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ চি লেক বৈকাল। এই লেক বৈকালটো কোন ঠাইত আছে এই বুলি যদি কুৱেশ্যনত সোধে তাৰ এনচাৰ হ'ব ৰাছিয়াৰ চাইবেৰিয়া।